হয় ডকাইতলৈ লক্ষ্য কৰি পুনৰ ফুটিল আৰক্ষীৰ গুলী 14 জুলাইত গোৱালপাৰাৰ ব্যৱসায়ী অশোক গোয়েলক ডকাইতৰ দল এটাই ৰাজপথত ৰখাই পিস্তল দেখুৱাই ভয় ভাবুকিৰে হত্যা কৰিছিল অশোক গোয়েলক তাৰ পিছতে আৰক্ষীয়ে আৰম্ভ কৰিছিল তদন্ত আৰু তদন্তৰ অন্তত কালি নিশা জাহিদুল ইছলাম আৰু আসান আলী নামৰ দুজনক আটক কৰিছিল আৰক্ষীয়ে জাহিদুল ইছলাম আছিল ডকাইতৰ দলটোৰ গাড়ী চালক আৰু আসান আলী আছিল অশোক গোয়েলৰ দীৰ্ঘদিনৰ পৰা থকা ব্যক্তিগত যি তেওঁৰ গাড়ীৰ চালক আসান আলী আৰু দুয়োকে কালি আটক কৰিছিল আৰক্ষীয়ে গোৱালপাৰা আৰক্ষীয়ে আৰু গোৱালপাৰা আগিয়া থানা তেওঁলোকক জেৰা অব্যাহত ৰাখিছিল আৰু যিহেতু আমি ৰাতিপুৱাৰ পৰা এই খবৰ জনাইছো কালি নিশাৰ ভাগত 4 নং বলদমাৰী চৰৰ পৰা জাহিদুল ইছলামক আৰক্ষীয়ে আটক কৰিছিল আৰু আজি সন্ধিয়াৰ ভাগত জাহিদুল ইছলাম আৰু আসান আলীক লৈ আৰক্ষীয়ে চলাইছিল বিভিন্ন স্থানত অভিযান কিয়নো এই ঘটনাটোৰ লগত যি বহুকেইজন ডকাইত এতিয়াও জড়িত হৈ আছে পলাতক অৱস্থাত আছে আৰু সেইসকল যি ডকাইতক বিচাৰি আচলতে আৰক্ষীয়ে চলাইছিল অভিযান আৰু গোৱালপাৰাৰ শলমাৰী যিখিনি ঠাইত অশোক গোয়েলৰ হত্যাকাণ্ড হৈছিল সেইখিনি ঠাইত অভিযান চলাবলৈ আৰক্ষীয়ে আসান আলী আৰু জাহিদুল ইছলামক লৈ গৈছিল আৰু সেইখিনি ঠাই পৰিদৰ্শন কৰিছিল আৰু কেনেদৰে এই ঘটনাটো সংঘটিত হ'ল হেনে অভিযান চলি থকাৰ সময়তে জাহিদুল ইছলাম আৰু আসান আলী সেই ঠাইৰ পৰা পলাবলৈ চেষ্টা কৰে আৰু পলাবলৈ চেষ্টা কৰোঁতে আৰক্ষীয়ে ডকাইতৰ দলটোক ভৰিত গুলিয়াই আহত কৰে আৰু বৰ্তমান যি আহত 2 ডকাইত বৰ্তমান গোৱালপাৰা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আমি ইতিমধ্যে ND24 দৰ্শকসকলক আমি জনাইছোৱে যেহেতু গোৱালপাৰাৰ যি এই ঘটনা এতিয়া চাঞ্চল্য বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু যেহেতু বহুকেইটা ডকাইত এতিয়া পলাতক অৱস্থাত আছে বহিৰাজ্যত মেঘালয়তো পলাই ফুৰা পৰিলক্ষিত হৈছে আৰু আৰক্ষীয়ে বিভিন্ন ঠাইত অভিযান চলাইছে মেঘালয়তো অভিযান চলোৱা পৰিলক্ষিত হৈছে আৰু যেহেতু এনেদৰে যেহেতু এই ডকাইত ঘটনাটোত বহুকেইটা ডকাইত এতিয়া পলাতক অৱস্থাত আছে প্ৰায় 4-5 জনকৈ ডকাইত এতিয়াও পলাতক অৱস্থাত আছে আৰু ক'ব লাগিব যি জাহিদুল ইছলাম আমি ইতিমধ্যে জনাইছো জাহিদুল ইছলাম আছিল ডকাইতৰ দলটোৰ গাড়ী চালক আৰু আসান আলী যেহেতু এই গোটেই ঘটনাটোৰ আচলতে তেওঁ লিংকমেন বুলি ক'ব লাগিব আসান আলী যেহেতু দীৰ্ঘদিনৰ প্ৰায় অশোক গোয়েলৰ তেওঁ ব্যক্তিগত গাড়ীৰ চালক আছিল আৰু আসান আলীয়ে সকলো তথ্য জানিছিল অশোক গোয়েলৰ বিষয়ে তেওঁ সকলো ধৰণৰ কথাই জানিছিল কিয়নো 15টা বছৰ অশোক গোয়েলৰ লগত তেওঁ আছিল ক'ত কেনেকৈ তেওঁ টকা সংগ্ৰহ কৰে তেওঁৰ ক'ত কি বিভিন্ন ঠাইলৈ তেওঁ যেহেতু টকা সংগ্ৰহ কৰিবলৈ যায় যেহেতু তেওঁ ট্ৰান্সপৰ্টেশ্যনৰ কাম কৰে আৰু বিভিন্ন ঠাইলৈ যেহেতু টকা সংগ্ৰহ কৰিবলৈ যায় ইতিমধ্যে আমি জনাইছোঁ তেওঁ সকলো কথা তথ্য তেওঁ জানিছিল আৰু এই ঘটনা যি এই হত্যাকাণ্ডৰ ডকাইতক কেনেধৰণে তথ্য সংগ্ৰহ কৰিছিল ডকাইতে সকলো ধৰণৰ তথ্য আসান আলীৰ পৰাই লাভ কৰা বুলি ইতিমধ্যে আমি ৰাতিপুৱাৰ পৰাই জনাইছিলোঁ সেই আসান আলী ক'ব লাগিব আসান আলী যি ব্যক্তিগত গাড়ীৰ চালক আছিল তেওঁকো যেহেতু আৰক্ষীৰ গুলীত তেওঁ আহত হ'বলগীয়া হৈছে বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে গোটেই পৰিৱেশটো আমি দেখুৱাইছোঁ আমি গোৱালপাৰা অসামৰিক চিকিৎসালয়ত আছোঁ আৰু গোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিছোঁ ভিতৰলৈ আমাক প্ৰৱেশ কৰিবলৈ দিয়া নাই কিয়নো বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে 2 যি ডকাইত দুৰ্ধৰ্ষ ডকাইত যি আহত হৈ থকা 2 ডকাইত এতিয়া চিকিৎসাধীন অৱস্থাত আছে আৰক্ষীয়ে যিহেতু যি কথালৈ সোমাব দিয়া নাই কিয়নো তদন্তৰ খাতিৰত আৰক্ষীয়ে কোনো ধৰণৰ তথ্য এতিয়ালৈকে সংবাদ মাধ্যমৰ আগত ৰখা নাই আৰু বহু তথ্য লুকাই আছে বা যিখিনি যিকেইটা ডকাইত এতিয়া পলাতক অৱস্থাত আছে সেই সকলক লৈও অভিযান যেহেতু আৰম্ভ কৰিছে তাৰ বাবে বৰ্তমানলৈকে আৰক্ষীয়ে কোনো ধৰণৰ সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰা নাই কিন্তু ইতিমধ্যে আমি গোপন সূত্ৰৰ পৰা জানিব পৰা মতে মেঘালয়তো লুকাই আছে আৰু বাকি এই মুহূৰ্তত আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ সবিশেষ তথ্যখিনি জনোৱাৰ বাবে আকৌ এবাৰ উল্লেখ কৰিব বিচাৰিছোঁ ইতিমধ্যে 2 ডকাইত গুলিবিদ্ধ হ'বলগীয়া হৈছে গোৱালপাৰাৰ ব্যৱসায়ী অশোক গোয়েলৰ হত্যাত অভিযুক্ত গুলিবিদ্ধ হৈছে আসান আলী আৰু জাহিদুল ইছলামক গুলিয়াবলৈ বাধ্য হয় কাৰণ আৰক্ষীৰ বেষ্টনীৰ পৰা পলাবলৈ চেষ্টা কৰিছিল আৰু তেতিয়াই আৰক্ষীয়ে গুলি চালনা কৰিছে আৰু বৰ্তমান সময়ছোৱাত গোৱালপাৰা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত